চাওক TDA চেণ্ট্ৰেল প্লেজা যিখন তিনিচুকীয়া TDA মাৰ্কেট কয় সেই মাৰ্কেটখন 2002 চনৰ পৰা 11 চনৰ ভিতৰত দোকানবিলাক এলত দিছিলে তাৰ পৰা দোকানবিলাক চলাই আছিলে কিন্তু এতিয়া এটা ঘটনাক কেন্দ্ৰ কৰি আমি বহু কথা আমি চিন্তাত পৰিলোঁ চিন্তনীয় হ'ল তাৰ বাবে আমি এনকুৱাৰীত পঠাইছোঁ এনকুৱাৰী দিছে জিলা প্ৰশাসনে এনকুৱাৰী দিছে আমিও দিছোঁ সহযোগ কৰিছোঁ সম্পূৰ্ণ TDA সহযোগ কৰিছে কোনো কাৰণত কোনোবাই যদি আইন বিৰোধী কাম কৰে তেনেহ'লে আমি TDA হাত সাৱটি বহি নাথাকে TDA উচিত ব্যৱস্থা ল'ব আৰু আমি সকলো যিসকল দোকানদাৰ তেখেতসকলক আমি কিছুমান নিয়ম মানি দিছোঁ সেই নিয়মখিনি মতে TDA যি গভৰ্ণমেণ্ট নিয়ম সেই নিয়ম মতে চলিব লাগিব সেইটো TDA আমি স্পষ্ট কৰিছোঁ কোনো কাৰণত আইন বিৰোধী যদি কাম কৰে যদি আমাৰ নিয়মত নচলে চৰকাৰী নিয়মতে নচলে তেতিয়াহ'লে আমি ব্যৱস্থা ল'বলৈ বাধ্য হ'ম ইতিমধ্যে আমি যিজন বেছি আছিলে দীপু দাসৰ আমি কৈফত তলব লৈছোঁ আৰু সেই কৈফত তলব আমি জিলা প্ৰশাসনলৈ প্ৰেৰণ কৰিছোঁ জিলা প্ৰশাসনে ইয়াৰ উচিত তদন্ত কৰি ব্যৱস্থা ল'বলৈ আমি আশাবাদী আমি তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণে কেতিয়াও দিয়া নাই আমি বাৰে বাৰে কৈ আছোঁ যে তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণে তেনেকুৱা ধৰণৰ কোনো অবৈধ কাম কৰিব নোৱাৰে আৰু নকৰে যিহেতু দোকান এডাপ্টেশ্যনৰ ওপৰত প্ৰশ্ন আহি গৈছে আৰু যিহেতু এই সমগ্ৰ ঘটনাৰ লগত TDAৰ যি ভূমিকা বিভিন্ন সন্দেহ কৰা গৈছে এই ক্ষেত্ৰত আপুনি কৰিছে মই আগতে কৈছোঁ 2002 চনৰ পৰা 2011 চনৰ ভিতৰত এই এলটসমূহ হৈছিলে এইটো বহু বছৰ আগৰ কথা আৰু এইটো মই কৈছোঁ যে সেই সময়ত TDA দোকান ল'বলৈ ৰাইজ নাহে আৰু মাতিও কিছুমানক তেতিয়া সেই সময়ত দিছিলে বুলি শুনি পাইছোঁ যে যিহেতু TDAত তেতিয়া সেইটো অৱস্থা নাই অসমৰ পৰিস্থিতি পৰিৱেশ বহুত বেয়া আছিল সেই সময়ত কি হ'ল আমাৰ মানুহবিলাকক যি সকলো 100% লোকেল মানুহে সেই দোকানবিলাক আবণ্টন পাইছিল আৰু সেই আবণ্টন মৰ্মে দোকানবিলাক চলাই আছে আৰু যদি তাতো আমি বিসংগতি দেখোঁ তেনেহ'লে TDA উচিত ব্যৱস্থা ল'ব বৰ্তমান যি পৰিস্থিতি ঘটনা সংঘটিত হ'ল আৰু এই গোটেই ঘটনাৰ পিছত TDA কি পদক্ষেপ লৈছে TDA বৰ্তমান এনকুৱাৰী কৰিছে জিলা প্ৰশাসনৰ লগত প্ৰশাসনৰ যেতিয়া জিলা প্ৰশাসনৰ এনকুৱাৰী ভিত্তিত আমি যিখিনি তথ্য লাভ কৰিম তাৰ ওপৰত আমি ব্যৱস্থা ল'ম আৰু আমি এইটো কৈ দিছোঁ যে TDA আগৰ TDA নহয় মই কাজল গোহাঁই আইন অমান্য কৰিলে কাজল গোহাঁই শাস্তি দিব জানে আইনমতে সেইটো মই স্পষ্ট কৈছোঁ এতিয়া সাৱধান হওক দোকানদাৰসকলে আইন অমান্য কেতিয়াও কৰিব দিয়া নহ'ব আৰু আমি তিনিচুকীয়া ডেভেলপমেণ্ট অথৰিটি আমাৰ কিছু পুঁজি অভাৱৰ বাবে আমি কনষ্ট্ৰাকশ্যনৰ কাম কিছু কৰিব পৰা নাছিলোঁ এতিয়া আমি এটা ইতিমধ্যে এষ্টিমেট বনাইছোঁ যে পাৰ্কিঙৰ ক্ষেত্ৰত আমি সুন্দৰ এটা ব্যৱস্থা কৰিম আৰু সুন্দৰ ব্যৱস্থাৰ বাবে আমি প্ৰস্তুত হৈছোঁ TDA এষ্টিমেট বনাইছে তাৰপিছত আমি নিয়াৰিকৈ টেণ্ডাৰ কৰি আমি TDAত পাৰ্কিং ব্যৱস্থা কৰিম বুলি আমি প্ৰস্তুত হৈছোঁ যিহেতু ঘটনাৰ সম্পূৰ্ণ দৃষ্টান্ত যিহেতু CCTV কেমেৰাৰ অভাৱত সম্পূৰ্ণ দৃষ্টান্ত কিন্তু আহি নাই কৰা এই অভাৱ পৰিলক্ষিত হৈছে এই ক্ষেত্ৰত এতিয়া ইতিমধ্যে আমি আগৰ আমাৰ কম আছিলে 9টাকৈ কেমেৰা আছিলে এতিয়া আমাৰ 66টা কেমেৰা এতিয়া লগোৱা হৈছে ইতিমধ্যে কাম দুটামান চলি আছে দ্ৰুতগতিত আমাৰ কাম চলিছে 66টা কেমেৰা আমি এতিয়া দিছোঁ আৰু আমি সম্পূৰ্ণভাৱে তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ যি বজাৰখন আমাৰ TDA চেণ্ট্ৰেল প্লেজা সম্পূৰ্ণভাৱে এটা নতুনত্ব পাব আমি আশাবাদী আমি তেনেকৈ এটা নতুনত্ব দিম আৰু আমিও যিহেতু আমাৰ গভৰ্ণমেণ্ট কোনো এতিয়া ফাণ্ড নাই তথাপিও আমি চেষ্টা কৰিছোঁ যে আমি সম্পূৰ্ণকৈ TDA মাৰ্কেটৰ আধুনিকৰণা কৰিম আৰু ইতিমধ্যে আমাৰ ওপৰত 3টা ফ্ল'ৰত আমাৰ এটা বিল্ডিং এটা হৈছে তাৰো আমাৰ নিবিদা কৰিম খুব সোনকালে আৰু মই এটাই কথা অনুৰোধ জনাইছোঁ যিসকল ব্যক্তিয়ে দোকানবোৰ আবণ্টন লৈছিলে সি নিজৰ অ'নাৰশ্বিপে হওক তেখেতসকলে নিজে দোকানবিলাক চলালে আমি ভাল পাম যিহেতু অসমত বহুত নিবনুৱা হৈছে তিনিচুকীয়া জিলাত বহুত নিবনুৱা আছে নিবনুৱাসকলৰ প্ৰতি ৰক্ষাশীল যদি তেখেতসকলে চলাব নোৱাৰে থলুৱা লোকক এই
দোকানসমূহ এৰি দিবলৈ মই অনুৰোধ জনাইছোঁ। নহ'লে বিক্ৰী কৰক। আমাৰো নতুন চামৰ ল'ৰা আছে, নতুন প্ৰজন্মই দোকান চলাব বিচাৰে, ব্যৱসায় কৰিবলৈ বিচাৰিছে। সেইসকলক মই অনুৰোধ জনাইছোঁ, যিসকলে এতিয়া অনাৰশ্বিপ লৈ আছে তেখেতসকলে দোকানবিলাক এৰি দিয়ক। তেখেতসকলে দোকানবিলাক আকৌ বিক্ৰী কৰক, আমাৰ থলুৱা লোক বিক্ৰী কৰক, যিসকলে নিজে চলাব পাৰিব। যিহেতু প্ৰথমটো কাৰ্যকালত আপোনাৰ সন্তুষ্ট, দ্বিতীয় কাৰ্যকালত আপোনাৰ প্ৰথম দায়িত্ব দিছে, গতিকে কেতিয়ালৈ এতিয়া চেণ্টাৰ নতুন লোকক মই কৈছোঁ, মই কাজল গোহাঁই হয়, মই পঢ়ি থকা মানুহ নহয়, কিন্তু ফাণ্ডৰ অভাৱত আমি আৰু কিছু ৰখি দিবলগীয়া হৈছে। কিন্তু এতিয়া আমি তিনিচুকীয়া ডেভেলপমেণ্ট অথৰিটি যথেষ্ট আমি ৰেভিনিউ এতিয়া আমাৰ হৈছে। এই যোৱা বছৰত আমি কিছু ৰেভিনিউ আমি হৈছে, আৰু সেই ৰেভিনিউ ভিত্তিত আমি এতিয়া ক'ব পাৰিছোঁ যে আমি তেনেকৈ TDS চেণ্টাৰ প্লাজাখন আমি উন্নত কৰিম। চাওক, অসমৰ ভৱিষ্যতৰ বাবে অসমীয়া সমাজখনেই মূল। আমি যদি নিজৰ মাটি ভেটিবিলাক বিক্ৰী কৰি থাকোঁ, তেনেহ'লে ভৱিষ্যত প্ৰজন্ম আমি নিজে অন্ধকাৰলৈ লৈ যোৱা হ'ব। আৰু তাৰপিছত জিলা প্ৰশাসন আৰু TDS দায়ী নহয়। দুটকামান টকাৰ লগত নিজৰ মাটি ভেটি দোকান যদি বিক্ৰী কৰি থাকে, তেতিয়াহ'লে আমি কোনো প্ৰশাসন তাৰ জগৰীয়া নহয়। মানুহবিলাকে ধৈৰ্য ধৰিব লাগে। শান্তি বিয়াখনৰ বাবে যদি মাটি এডোখৰ বিক্ৰী কৰি দিয়ে, ঘৰত সকামখন পাতিবলৈ যদি মাটিডোখৰ বিক্ৰী কৰে, তাৰ কাৰণে জিলা প্ৰশাসন বা তিনিচুকীয়া ডেভেলপমেণ্ট অথৰিটি দায়ী নহয়। অসমৰ ৰাইজক অনুৰোধ জনাইছোঁ যাতে মাটি বিক্ৰী কৰোঁতে সাৱধান হওক, নহ'লে ভৱিষ্যত প্ৰজন্মৰ বাবে আমাৰ বেয়া হ'ব। আকৌ অনুৰোধ জনাইছোঁ যে প্ৰত্যেকে সাৱধান হওক আৰু সকলো সংগঠনে তাৰ বাবে এৱাৰনেছ কৰক। মাটি কি বস্তু বুজাই দিয়ক। যেতিয়া মাটি থাকিব তেতিয়া জাতি থাকিব। অসমীয়া জাতিটোৰ বিভিন্ন জাতি জনগোষ্ঠীৰ এটা অংগ। আমি শান্তি লাগে, সম্প্ৰীতি লাগে। যেতিয়া শান্তি সম্প্ৰীতি হ'ব তেতিয়া প্ৰগতি হ'ব। এই কথাটো সকলোৱে লক্ষ্য কৰক। আজি দেখিছোঁ যে এই আমাৰ সমাজত সৰু সৰু কথাক লৈ সৰু সৰু বেমাৰ এটা হ'লেই মাটিডোখৰ দেখে। আৰু কৰ্মসংস্থাপন হওক, সকলোৱে নিজৰ নিজৰ দায়িত্ব পালন কৰক। সৰু সৰু কথাত, সৰু সৰু চিন্তাত নিজৰ যাতে মাটি ভেটি দোকানখিনি যাতে বিক্ৰী নকৰে, মই সকলো ৰাইজক অনুৰোধ জনাইছোঁ। স্পষ্টকৈ কৈছোঁ যে সকলোৱে নিজৰ মাটি সুৰক্ষাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক।